নমস্কাৰ সকলোকে নিবেদিতা দত্ত ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি দেহা আৰু মই একদম ধুনীয়াকৈ দেহা দুফে পাই গৈছিলে। দেহা আৰু মই আজি একদম ধুনীয়াকৈ ওলাই লৈছোঁ। আমি বহুত দিনৰ পৰা কৈ আছিলোঁ, বহুত দিন নহয় আৰু আজি 3 দিন, আজি 4 দিন হৈছে। আজি 3 দিনৰ পৰা দেহাৰ উৎপাত। আমাৰ ইয়াতে বকপৰাত ভাওনা প্ৰতিযোগিতা, ভাওনা সমাৰোহ হৈছে, অৰ্থাৎ ভাওনা প্ৰতিযোগিতা হৈ আছে। আমাৰ দেহাই সদায় চাবলৈ উৎপাত কৰে। মই তাইক প্ৰথম দিনাখনৰ পৰা কাইলৈ নিম কৈ আছোঁ। আৰু এতিয়া মোক দেহাই কৈছে যে কালিয়ে নিয়াৰ কথা আছিলে। কালি মোৰ যিহেতুকে কালি ভিডিঅ'টো পাইছেই আপোনালোকে, মই অন্নপ্ৰাশন খাবলৈ গ'লোঁ আমাৰ ভতিজাজনীৰ ঘৰত, আৰু কালি নিয়া নহ'লে। আৰু এতিয়া 5টা বজাৰ পৰা ভাওনা আৰম্ভ হ'বলৈ হ'লেই আৰু এতিয়া ঘোষণা কৰিছে, মাতটো মানে আহিয়ে আছে ইয়ালৈ, আৰু ঘোষণা কৰি আছে এতিয়া হ'বই। আৰু মই গৈ পেলাই পামগৈ, মোৰ আৰু বসন্তীখন লৈ পেলাই যাম ন দেহা, বুলেট। আমি দুজনী এতিয়া যাম ধুনীয়াকৈ গৈ পেলাই। অকণমান দেৰি আৰু দেহাক 1 ঘণ্টা পাৰোঁ 1.5 ঘণ্টা পাৰোঁ, কিমান সময় পাৰোঁ চোৱাম। তাৰমানে বেছি দেৰিও নকৰোঁ, মনো পৰীক্ষা ন, তাইৰ ওচৰতো ৰখিব লাগে পঢ়ি থকা, নহ'লে মই নাথাকিলে ভালকৈ নপঢ়িব, দুজনী লেকচাৰ দি থাকিব। সেইকাৰণে কিন্তু দেহাক মানে আজি মই একদম প্ৰমিছ কৰিছিলোঁ, কথা দিছিলোঁ দেহাক, আজি যে মই ভাওনা দেখাবলৈ নিমেই। দেউতাকো ডিউটিলৈ গ'লগৈ, সেইকাৰণে ভাবিছোঁ এতিয়া মই দেহাক অকণমান ভাওনাখনৰ অকণমান কিবা এটা দেখাই আনো। তাইক মানে আৰু ঘৰতে মই একদম হেৰি কৰি লৈছোঁ, বহুত দেৰি নাথাকোঁ বুলি। তাই বুলি কৈছে, এতিয়া লৈ যাওঁ তাইক, আপোনালোককো লগত লৈ যাওঁ বুলি ভাবিছোঁ। ঘৰৰ পৰাই মোৰ লগত ভাওনা চাবলৈ বকপৰালে। আৰু ব'লক আপোনালোকো মোৰ লগত একেবাৰে ভাওনাৰ স্থলীতহে লগ পামগৈ। আৰু পাই গ'লোহি একেবাৰে ভাওনাস্থলী। এতিয়া গায়ন হৈ আছে, একদম ধুনীয়া জোখতে পাইছোঁহি আৰু আমি আহি পেলাই।
Govinde Namo Hari Ram Ram Garuda Vishnu Shamana Pitamasta Dharma Jagata Palakone Sadhuva
গুরু রাখো গুরু পাণ্ডবরে কুমার সকল বিশ্বরূপে লই অষ্ট শিক্ষাময় কৰিছো পদা তথাপিও শান্তি মোৰ নাই জীৱন বাল্য দ্ৰুপদৰ দ্বাৰা লাঞ্ছিত হৈ প্ৰতিদিনে ক্ৰোধাগ্নি মোৰ পরশুরামের শিষ্য এই দুরার ধনুর পালক আমার হবরে ভক্ত
বন সাৱধান অপমান হবি এই দুনাই আৰু মৌন ব্যাস নকৰে ভাৰত অপমানৰ প্ৰতিশোধ ল'বৰ বাবে এদিন নহয় এদিন তোৰ মধ্যতালুত মই কৰিম বংশ যাওঁ প্ৰতিশোধৰ কোধাগ্নি নিৰ্বাপিত কৰিবৰ বাবে নিজকে মই কৰিম এই সময়ত তুমি हे गुरुदेव निवेदित भक्त्यार्थ राधियो कर्णय উঠা উঠা হেৰা ৰাধাৰ প্ৰকাশ কৰা কিবা হেতু প্ৰৱেশিলা এই দ্ৰোণৰ সময় আছে তো কিবা প্ৰয়োজন हे महात्मा অবশ্য ভক্তিৰে কৰি চলিবেন মোক ব্ৰহ্মাস্ত্ৰৰ শিক্ষা দিয়ক গুৰুদেৱ শ্ৰেষ্ঠ ধনুৰ্ধৰ ৰূপে প্ৰতিষ্ঠাৰ বাবে বিদ্যাস্ত্ৰৰ শিক্ষা মোক কৰক প্ৰদান মই আপোনাৰ মুক্তসম কৰ্ণৰ সৌভাগ্যৰ দুৱাৰ উপযুক্ত প্ৰমাণ নকৰি অযুক্তজনক বিশ্বস্ত শিক্ষা প্ৰদান কৰি হরি বন পৰিপক হৰণ কৰি কাফিৰ কন্যা কলংকিত কৰিলো এই শিশুবৰ জীৱন যৌৱনত খেলাদৰে কৰি অৱহেলা সেইখন প্ৰতিজ্ঞা মই কৰিলো এদিন মই নাজানো ভৱিষ্যত ভাগ্য লিপি হস্তিনা ৰাজ্যৰ কিদৰে লিখিছে বিষয় আপুনি মহান পতিত পাৱনী গংগাৰ সন্তান আপোনাৰ এতিয়া এই মহানতা হস্তিনাবাসীয়ে কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰে কিন্তু আজি মোৰ লাগিছে সংশয় পুত্ৰ স্নেহত
অন্ধঠিত রাস্তার বাবে হস্তিনালয় কাল আমাদি কাজের নামিব ফিরে সেই অঙ্কই মরিব শ্রীকৃষ্ণে কিন্তু ঠিক করে হস্তিনার মঙ্গলের বাবে আমিও তো করা না একটু আশ্চর্য ডোলর ডোলে করুণা এখন বাষ্পমানব অস্ত্র শিক্ষার বাবে সমর্পণের কথা ভাবিব এটাই মাত্র হস্তিনার ভবিষ্যৎ হচ্ছে দেখছে তোমার সকল ন্যায় পথেরে অগ্রসর রে রবে রিয়া
রাধা পুত্র তন্ত্রের কথা ভাবে মই অস্থির করি রাধা এদিন সেই বিশাল জলরাশিৰ পৰা আৰু কোনো উলিয়না দুষ্ট ৰত্ন আজি বহুত ডাঙৰ কৰিব তাৰ আশা আকাংক্ষা বিলাক আজি আকাশ স্পৰ্শ কৰিব পৰা হ'ল এইকণে উৎপাত ভাওনা চাবলৈ অকণমান সময় চালে আৰু এতিয়া ধুনীয়াকৈ ঘৰলৈ যাবলৈ লৈছে চেলফি ষ্টেণ্ড আছে তাতে ফটো মাৰিবলৈ যায় দেহা এতিয়া ফটো একেবাৰে মৰাই লওঁ তাৰপিছত আমি একেবাৰে দেহা কিবা এটা খুৱাই ঘৰলৈ যামগৈ আৰু দেই এতিয়া ধুনীয়াকৈ যাবলৈ লৈছোঁ ঘৰলৈ ভাওনাৰ পৰা বিদায় লৈ এতিয়া ধুনীয়াকৈ ঘৰলৈ যাওঁগৈ আমি একেবাৰে ঘৰত গৈ পেলাই আপোনালোকক লগ পাম মোৰ চাইকেলখন এইফালে আছে ইয়াৰ পৰা চাইকেল লৈ পেলাই একেবাৰে ঘৰলৈ এতিয়া আহি একেবাৰে ঘৰ পালোহি দেহাই আৰু একেবাৰে ইটো সিটো খাওঁ উৎপাত একেবাৰে মানে তাৰ পৰা ওলাই পেলাই চিকেন পকৰা ল'লোঁ আৰু ঘৰলৈ লৈ আৰু ভাওনাৰ পৰা ওলাই আহি দেহা আৰু কিবা কিবি খাবলৈ উৎপাত লগালে এইফালে বনাই আছে ভাইটিতে চিঙৰা আৰু এইফালে বইল ডিম এটা দেহাক খাবলৈ দিলোঁ আৰু এইফালে বনাই থকা চিঙৰা আৰু চিকেন পকৰা মই ল'বলৈ ল'লোঁ এয়া ভাইটিয়ে বনাই আছে গৰম গৰম ঘৰলৈ বোলো লৈ যাওঁ এয়া ভাইটিয়ে বনাই হৈ গ'ল আৰু গুণগুণে আমাৰ সৰু ল'ৰা নিচিনা ভনীয়েকৰ বটলত পানী খাইছে দেহাৰ বটলটোত পানী খাইছে আৰু সেয়া মানে কি হ'ল দেহাৰ উৎপাত মানে যাওঁকৈ উৎপাত কৰাৰ কাৰণেহে মই আচলতে লৈ গ'লোঁ সম্পূৰ্ণ ভাওনাখন চাবলৈ নহ'লে নাপালোৱে আৰু আধাখনীয়াকৈ আহিবলৈও মন নাযায় আৰু এতিয়া উপায় নাই দেহাৰ উৎপাত আৰু মানে যাবলৈও উৎপাত ঘৰৰ পৰা আৰু আহিবলৈও উৎপাত কি হ'ল এইটো কি দেখাইছা যাবলৈও উৎপাত আহিবলৈও উৎপাত এতিয়া মানে গৈ পাই অকণমান দেৰি চালে আৰু চাই পেলাই আপোনালোকক মানে গৈ পাই আপোনালোকক মই যিখিনি পাৰিলোঁ ভিডিঅ' কৰিলোঁ আৰু অকণ আপোনালোকক তাকে দেখাইছোঁ তাৰ বাবে বেয়া নাপাব আৰু আজি ভিডিঅ'টো বৰ বিশেষ দেখাব নোৱাৰিলোঁ সেয়াই আৰু ভাওনাত যিকণ সময় মই আছিলোঁ সেইকণ সময়কে আপোনালোকলৈ আগবঢ়ালোঁ আৰু আজিৰ ভিডিঅ'টো ভাবিছোঁ ইমানতে মই সামৰি দিওঁ এতিয়া মই ভাত পানী বনোৱা নেদেখাওঁ আৰু কিনো দেখাম ভাত বনাম আৰু অকণমান ভাজি অকণ বনাম দাইল আছেই দিনৰে আৰু দাইল চাইল নবনাম বৰ মানে এলেহুৱা হৈছোঁ নহয় আজিকালি আৰু এলেহুৱা বুলি নহয় আচলতে নষ্ট কৰিবলৈ বেয়া লাগে দাইলখিনি আছেই আমাৰ চিৰু মানে ইমান ভুকি আছে নহয় দাইলখিনি মানে আছে আৰু এতিয়া মই ধুনীয়াকৈ ভাজি অকণ বনাওঁ আৰু ভাজিকণ বনাই ভাতটো ধুনীয়াকৈ খাব লাগিব সেইটো নেদেখাওঁ আৰু কি বনাওঁ কি নেমেলোঁ তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ভাবিছোঁ ইমানতে সামৰি দিওঁ নেক্সট এটা ভিডিঅ'ৰ সৈতে মই নিবেদিতা পুনৰ আপোনালোকৰ মাজলৈ আহিম আৰু ইয়াৰ মাজতে কৈ থওঁ বিদায় লোৱাৰ আগতে যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো বজাই দিব তেতিয়া মই দিয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকৰ মোবাইলত আহি থাকিব তেন্তে আজিলৈ ইমানতে সামৰি দিওঁ আজিলৈ বাই বাই